নিজৰ মাইণ্ডৰ ওপৰত বেছিভাগ বস্তু ডিপেণ্ড কৰে। মই এটা কথা আজি মোৰ ৰাতিপুৱা মনত পৰিলে কথাটো শ্বেয়াৰ কৰিব বিচাৰোঁ কি মই আগতে বহুতবাৰ ট্ৰিটমেণ্ট কৰিছিলোঁ আৰু যেতিয়া মই ট্ৰিটমেণ্ট কৰোঁ মই ভাল হওঁ, লাহে লাহে ফিজিকেলি ভাল হ'ব ধৰোঁ। মোৰ মনত এটা কনফিডেণ্ট আহে যে মই এইবাৰ নিচাৰ পৰা দূৰত থাকিব পাৰিম। কিন্তু লাহে লাহে যেতিয়া মই ট্ৰিটমেণ্টৰ পৰা বাহিৰত আহোঁ, মোৰ লাহে লাহে আকৌ সেই আগৰ অৱস্থাই হয়। মই কথাটো বুজি পোৱা নাছিলোঁ, কিন্তু লাষ্ট যেতিয়া মই ট্ৰিটমেণ্ট কৰিলোঁ তেতিয়া মোৰ এটা মনত ভয় এটা জাগিছিলে যে মই বাহিৰত গৈ নিচামুক্ত লাইফ এটা জীয়াই থাকিব পাৰিমনে, তেনেকুৱা এটা ভয় আহিছিল। কিন্তু সেই ভয়টোৱে আজিৰ দিনত নিচামুক্ত লাইফ এটা জীয়াই ৰাখিছে। কিয় জীয়াই ৰাখিছে? এটাই যে মোৰ নিজৰ ইচ্ছা, লগতে মই সদায় মোৰ পাষ্টৰ কথা মনত পেলাওঁ। মই পাষ্টত কি আছিলোঁ আৰু মই এতিয়া কি হয়, আৰু মোৰ নিজৰ